মৰাণৰ ১ নং ডুমৰ দলং গাঁৱত চাঞ্চল্যকৰ ঘটনা। নিশা বিহুচাই আহি ঘৰৰ ভিতৰতে চিপ ললে এগৰাকী যুৱতীয়ে। পিছত মাতৃ আৰু ভাতৃয়ে বিহু মেলাৰ পৰা আহি প্ৰত্যক্ষ কৰে যুৱতীগৰাকীক। ইয়াৰ পিছতেই হোৱা দুৱালাকে পৰিয়ালটোত। যুৱতীগৰাকী স্নাতক মহলাৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰী আছিল বুলি জানিব পৰা গৈছে। মৰাণ আৰক্ষীক খবৰ দিয়াৰ পাছত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। যুৱতীগৰাকীৰ আত্মসন্মানৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। ঘটনাটো ৰাতি প্ৰায় ২টামান বজাত বিহু মেলা চাই আহি ২টামান বজাত হোৱালৈকে মানে ওচৰ চুবুৰীয়াই কৈছে। ময়ো গাঁও প্ৰধান হিচাপে অকণমান দেৰিকৈ খবৰ পাইছোঁ। মই 10টামান বজাত খবৰ পালোঁ। এইখন ৪ নং ডুমৰ দলং গাঁও। খবৰ পাই আহিলোঁ, আহি শুনিছোঁ মানে ৰাতি প্ৰায় ২টামান বজাত বিহু মেলা চাই আহিলে, ভায়েকে থৈ গ'ল। থৈ যোৱাৰ পিছত মাক আৰু ভায়েক ৰাতিপুৱা দেৰিকৈ আহিছে। 10টা চাৰে 10টামান বজাত খবৰটো গম পায়। যিহেতু কি কাৰণত তেনেকৈ চিপ লৈ মৰিছে এইটো সবিশেষ কাৰণ বুজি পোৱা হোৱা নাই। কৰবী মোহনৰ জীয়েক, দেউতাক ভদ্ৰমোহন লেট, আৰু তাইৰ নাম আছিলে হেপী মোহন, আৰু ভায়েক এজন আছে। বয়স 20 বছৰ 21 বছৰৰ ভিতৰত আছে। পৰিয়ালত আৰু কোন কোন আছে? পৰিয়ালত মাক, ভায়েক আৰু আইতাক। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285।